নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ দ্বিতীয় পাঠ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। এক নম্বৰ প্ৰশ্ন আছে ভূপৃষ্ঠৰ কিমান শতাংশ স্থলমণ্ডলে আগুৰি আছে। ইয়াৰ উত্তৰটো হৈছে ভূপৃষ্ঠৰ 29% স্থলমণ্ডলে আগুৰি আছে। 2 নং প্ৰশ্নত আছে ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে। ইয়াৰ উত্তৰটো হৈছে ভূপৃষ্ঠৰ 71% জলমণ্ডলে আগুৰি আছে। 3 নম্বৰত আছে ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ বায়ুমণ্ডল আছে। ইয়াৰ উত্তৰটো হ'ব ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ ওপৰলৈ বায়ুমণ্ডল আছে। 4 নম্বৰত আছে জীৱমণ্ডলত এতিয়ালৈকে মুঠ কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হ'ল। ইয়াৰ উত্তৰ হৈছে জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হ'ল। 5 নম্বৰ প্ৰশ্ন আছে প্ৰদূষণ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হৈছে অপদ্ৰব্যৰ দ্বাৰা বায়ু পানী আৰু মাটি দূষিত হোৱাকে প্ৰদূষণ বোলা হয়। 6 নম্বৰত আছে 1991 চনৰ উদগীৰণটোৰ নাম কি। ইয়াৰ উত্তৰ হৈছে 1991 চনৰ উদগীৰণটোৰ নাম হ'ল মাউণ্ট পিনাটুব। 7 নম্বৰ প্ৰশ্নত আছে এই উদগীৰণৰ ফলত বায়ুমণ্ডললৈ কিমান টন ছালফাৰ ডাই অক্সাইড গেছ এৰি দিছিল। ইয়াৰ উত্তৰ হ'ব এই উদগীৰণৰ ফলত বায়ুমণ্ডললৈ 15 পৰা 20 নিযুত টন ছালফাৰ ডাই অক্সাইড গেছ এৰি দিছিল। 8 নং প্ৰশ্নত আছে বায়ুমণ্ডলত নাইট্ৰজেন গেছ কিমান শতাংশ আছে। ইয়াৰ উত্তৰ হৈছে বায়ুমণ্ডলত নাইট্ৰজেন গেছ 78.08% আছে। 9 নং প্ৰশ্নত হৈছে বায়ুমণ্ডলৰ স্বাভাৱিক অৱস্থাত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে। তো ইয়াৰ উত্তৰ হৈছে বায়ুমণ্ডলৰ স্বাভাৱিক অৱস্থাত 0.03% কাৰ্বন ডাই অক্সাইড গেছ থাকে। 10 নম্বৰত আছে দুবিধ সেউজ গৃহৰ গেছৰ নাম লিখা। উত্তৰ হৈছে দুবিধ সেউজ গৃহ গেছৰ নাম হ'ল মিথেন আৰু আৰ্গন। 11 নম্বৰ প্ৰশ্ন আছে পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা। পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা জীৱ আৰু জড় বা জৈৱিক আৰু অজৈৱিক সকলো পদাৰ্থৰ সমষ্টিক বুজায়। 12 নম্বৰ প্ৰশ্নত আছে পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব পৰিৱেশৰ কেইটামান জৈৱিক আৰু অজৈৱিক উপাদান হ'ল জৈৱিক উপাদান বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী আৰু অজৈৱিক উপাদান হৈছে মাটি পানী বায়ু আৰু সকলো জড় বা নিৰ্জীৱ উপাদান। 13 নম্বৰ প্ৰশ্নত আছে স্থলমণ্ডল বুলিলে কি বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব শিল বালি মাটি খনিজ পদাৰ্থ মাণিক পৰ্বত পাহাৰ সমভূমি উপত্যকা মালভূমি উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়। 14 নম্বৰ আছে জলমণ্ডলৰ ভিতৰত কি কি পৰে। জলমণ্ডলৰ ভিতৰত মহাসাগৰ নদ নদী হ্ৰদ জলাশয় আদি পৰে। 15 নম্বৰত আছে বায়ুমণ্ডল কিহেৰে গঠিত লিখা। ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছৰ দ্বাৰা গঠিত। 16 নম্বৰত আছে জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। ইয়াৰ উত্তৰ হ'ব জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি থকা উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহক সামৰি লয়। পৃথিৱীৰ জীৱ থকা অঞ্চলসমূহ হৈছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল। ভূপৃষ্ঠৰ পৰা কেইমিটাৰমান তললৈ বায়ুমণ্ডলৰ নিম্ন স্তৰ আৰু সাগৰ মহাসাগৰ প্ৰায়ভাগ অংশই এই মণ্ডলে সামৰি লয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।